এভৰিৱান আসসালামু আলাইকুম আপোনালোক আটাইকে মোৰ আনিটি ব্লগলৈ স্বাগতম জনাইছো। এয়া ৰাতিপুৱাৰ সময় শুই উঠিয়ে মই এফালে পাতিছো চাহ পানী আৰু আমাৰ সবৰে অকন চৰ্দি ডিঙি চেৰচেৰনি এনেকুৱা হৈ আছে সেইকাৰণে আদা দি চাহ বনাইছো। আদা দি চাহকণ খালে ডিঙিটো খুব ভাল লাগি যায়। আৰু এইফালে কুকাৰত পাতি থোৱা আছে আলু। আজি ভাবিছো আলু পৰাঠা বনাম বুলি। বহুত দিনৰ পৰা খাবলৈ মনো গৈ আছিলে আৰু ঠাণ্ডাৰ দিনত মানে কিবা পৰাঠাবোৰ খাই ভাল লাগে। আলু পৰাঠা হওক বা যিকোনো সবজি যোনটো পৰাঠা বনাব পাৰি ভাল লাগে। তো চাহ পানী খালো, খাই বৈ এতিয়া আহি গলো পৰাঠা বনাবলৈ। আৰু এতিয়া মই যোনটো আমি সদায় ব্যৱহাৰ কৰো আটা সেইটোৱে লৈছো, কিন্তু ৰঙা আটাটো হ'লে বেছি ভাল পৰাঠা বনাবলৈ মই ভাবো তেনেকে। আৰু যেহেতু আমাৰ ঘৰত চবে কোমল ৰুটি খাই ভাল পোৱা মানুহ আছে সেইকাৰণে অৱশ্যে ৰঙা আটাতকে এইটো আটা দি বনালে আমাৰ ঘৰৰ মানুহে ভাল পায় খাই। মানে এইটো আটাত কোমল হয় ন ৰুটিটো পুৰা। আৰু এইফালে মই অকমান নিমখ দিলো আটাখিনিত আৰু ৰিফাইন দিছো। ৰিফাইন দি অকমান হাতেৰে এনেকে সব মিক্স কৰি লৈছো। আৰু তাৰ পিছত ৰুটি বা পৰাঠা কোমল কৰা সবতকে মানে দৰকাৰী কথাটো হৈছে গৰম পানী। পানী একেবাৰে উতলি থকা দিব লাগিব, তেতিয়া একদম মানে ডোটো সফট হয় আৰু ৰুটিখনো খাবলৈ বহুত বেছি কোমল হয় আৰু বহুত টাইমলৈকে ৰুটি কোমলে হৈ থাকে, মানে টান হৈ নাযায়। এতিয়া বহুত গৰম যিহেতুকে সেইটো কাৰণে হাতাডাল দিয়ে মই অকণ লৰাই লৈছো আৰু পানী আৰু অকণমান প্ৰয়োজন হ'ব তাকে মই দি লৈছো। আৰু এতিয়া মই এইটো মঠি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো। ইমান বেছি গৰম হলে হাতেৰে চুবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে হাতা পাত দিয়ে এনেকে অলপ ঠাণ্ডা কৰি লৈছো। আৰু কিন্তু ঠাণ্ডা দিনত বাৰু পাৰি, গৰম হলেও গৰমত যে বৰ আমনি লাগে এই কামটো দেই। আৰু এয়া চাওক মই এটা সফট ডো বনালো আৰু এতিয়া মই অকণমান ৰিফাইন তেল ইয়াতে সানি মই ডোটো থৈ দিম। আৰু সিমান টাইমে আমি যোনটো ষ্টাফিং হয় সেইটো বনামগে, মানে আলু পিটিকাটো বনাই লওঁগে যোনটো আমি পৰাঠাত দিম। তেনেহলে বলক আমি এতিয়া আলু পিটিকাটো ফালে আগবাঢ়ো। মই যিহেতুকে মাহঁতৰ ঘৰত আছো তো সেইটো কাৰণে আপোনালোকে মোৰ ভইচ অভাৰত কুকুৰ মেকুৰীৰ মাত শুনিব। বাহিৰত যাব নোৱাৰি, গাড়ী মটৰৰ আৱাজ আৰু ভিতৰত কুকুৰ মেকুৰীৰ মাত। উপায় নাই, মই মানে ইমান মিলাব নোৱাৰো যে কেতিয়া সিহঁতি মাত নামাতিব কেতিয়া মই ভইচ অভাৰ দিম। সেইটো কাৰণে বোলো দি দিও, একো নাই আৰু বেকগ্ৰাউণ্ড মিউজিক হিচাপে লৈ ল'ব আপোনালোকে। আৰু এয়া আলুত মই দি আছো এতিয়া হালধি নিমখ আৰু অকণ মছলা যি আছে জিৰা ধনিয়া কাশ্মীৰী মিৰ্চ সেইবোৰ সব দি দিছো। আৰু এয়া পিঁয়াজ কাটি লোৱা হৈছে মিহি মিহিকে, লগতে এটা নহৰু, এটা কলি নহৰু এটা কলি মিহিকে কাটি লৈ দি দিছো। আৰু দিম ধনিয়া পাত, মেইন বস্তু ধনিয়া পাত আৰু কেঁচা জলকীয়া, এই গোটেইখিনি দিছো। আৰু অকণমান তেল দিছো যাতে বস্তুখিনি ভালদৰে মিক্স হৈ যায় সেইকাৰণে। আৰু এই গোটেইখিনি এতিয়া ভালদৰে সানি লৈছো। এইটো ষ্টাফিং যে মানে এনে আলু পিটিকাটো এনেকে বনাই ভাতৰ লগত খাইও বহুত ভাল লাগিব, তাৰমানে ইমানেই টেষ্টি হৈছিলে খাবলৈ। আৰু আলু পৰাঠাত ধনিয়াৰ যোনটো স্মেল হয় ন বহুত বেছি ভাল লাগে। তো এয়া গোটেইখিনি বস্তু ভালদৰে মই মঠি লৈছো। আলু যাতে গোটা গোটা হৈ নাথাকে, নহলে পৰাঠা বনাওঁতে ফাটি যাব পৰাঠাটো, সেইকাৰণে পুৰা ভালদৰে মই মিক্স কৰি লৈছো। আৰু আলুটো পুৰা সিজিলেও বাৰু, নতুন আলু যে একদম কোমল হৈ গৈছে, মানে পুৰা সিজি গৈছে ধুনীয়াকে। নতুন আলু খাই কোনে কোনে ভাল পায় ক'বচোন। মই পিছে খুব ভাল পাওঁ, নতুন আলু পুৰি খাইও ভাল লাগে আৰু ভাল লাগে মুঠতে খাই, সোনকালে সিজিও যায়। এতিয়া এনেকে ইজিকে বনাম আলু পৰাঠাটো, বৰ বেছি টানকে নবনাম। বহুত মানুহে বহুত ধৰণে বনায়, কিন্তু মই এইটো পদ্ধতিৰে বনাই মই সহজো পাওঁ আৰু সোনকালেও হয়। তো প্ৰথমে মই এনেকে অলপ ৰাউণ্ডকে এটা বনাই লৈছো হাতেৰে, মানে য'ত আলুখিনি ভৰাবলৈ পাৰো সিমানটো জোখৰ। আৰু এতিয়া আলু মই যিমানটো পৰিমাণৰ মোক লাগে সিমানটো পৰিমাণৰ দিম। আলু মই অলপ বেছিয়ে দিওঁ, কিয়নো আলু পৰাঠাত মানে আলু থাকিলেহে ভাল লাগে। আমি এটা বাইটত আলু পাব লাগে, তেতিয়াহে ভাল লাগে। আৰু এতিয়া চাওক ম'ম' বনোৱা নিচিনাকে মই এইটো একদম ধুনীয়াকে বনাই লৈছো এটা বল। আৰু এতিয়া এইটো ধুনীয়াকে এনেকে হাতেৰে ৰাউণ্ড কৰি ল'ম। আৰু তাৰপিছত আমি আটা অকণমান সৰহকে দি বেলিম। চাওক কিমান চফ্ট হৈছে, যিমান চফ্ট এনেকুৱা মানে দেখাত লাগিছে সিমান চফ্ট খাবলৈও হৈছিলে। কিন্তু আটা অকণমান সৰহকে এইটো কাৰণে দিব লাগে, তেতিয়া ফাটি নাযায়, নহলে ফাটি গলে আকৌ বেয়া হ'ব নহয়। গোটেই পৰাঠাটো মানে ভাল নালাগিব ন ফাটি গলে, আৰু গোটেই আলুবোৰ ওলাই গলে বেলনাখনো লেতেৰা হৈ যাব বাৰে বাৰে। সেইকাৰণে আটা অকণমান সৰহকে দি এনেকে মই এতিয়া বেলি লৈছো ৰাউণ্ডকে। আপোনালোকে বাৰু কোনে কোনে এইটো পদ্ধতিৰে বনাই কমেণ্ট কৰিব দেই। কমেণ্টত এনেকে হাতখনকে দাঙি দেখাই দিব, একো নিলিখিলেও, তেতিয়াও মই গম পাই যাম যে মোৰ নিচিনাকেও বহুতে বনাই বুলি। মই আচলতে যিকোনো পৰাঠা এনেকেই বনাওঁ, এনেকে বনাবলৈ সুবিধা পাওঁ, সহজো হয়। আৰু এতিয়া বলক আমি পৰাঠাটো সেকো। আৰু প্ৰথম পৰাঠা যিহেতুকে এইটো মই দিম, সেইটো কাৰণে অকণমান ৰিফাইন তেল দি লৈছো টাৱাখনত, তলত লাগি নাযায় যাতে, সেইকাৰণে ৰিফাইনটো দিলে লাগি নাযায় তলত। আৰু
বাকি আলু পাৰাঠা খাই কোনে কোনে ভাল পায় দেই সেইটো কমেন্ট কৰিব যদি আপোনালোকে আলু পাৰাঠা খাই ভাল পায় তেনেহলে আপোনালোকে ইয়েলো কালাৰ হাৰ্টটো সেন্ড কৰি দিলে মই গম পাই যাম যে আপোনালোকে আলু পাৰাঠা খাই ভাল পায় বুলি অৱশ্যে আলু পাৰাঠা খাই বেয়া পোৱা মানুহ চাগে খুব কমেই আছে সবে চাগে ভালেই পায় আৰু এতিয়া পাৰাঠাটো মই দিছো ভালদৰে হেকিম যিহেতু ডাঠ হৈছে ন বস্তুটো সেইটো কাৰণে ভালদৰে হেকিব লাগিব আৰু প্ৰথম পাৰাঠাখন নুফুলে বাৰু পিছৰখনৰ পৰাহে ফুলিব কাৰণ তেতিয়া শীতটো পুৰা পাব আৰু মানে নাজানো কিয় প্ৰথম ৰুটিটো মোৰ তেনেকুৱা হয় প্ৰথম পুৰিটো তেনেকুৱা হয় প্ৰথম পাৰাঠাও তেনেকুৱা হয় পিছৰটোহে মোৰ ফুলে মানে চাগে মই অলপ কম হিট থাকোতে দি দিও নেকি সেইটো কম নাপাও দেই আৰু এয়া চাওক মই দুইফালে ভালদৰে খেকি লৈছো আৰু এটা সাইডে ৰিফাইনটো লাগিয়ে আছে তাত সেইটো কাৰণে ৰিফাইন দিবলৈ প্ৰয়োজন নাই যোনটো সাইডে ৰিফাইনটো কমকে লাগি আছে মই সেইফালেহে ৰিফাইন অকনমান দিম বৰ বেছি তেল তেলিয়া হলে বস্তুটো খাবলৈ ভাল নালাগে কম তেলত যাতে আমি বনাব পাৰো ভালকে সেইটো চাব লাগে খাবলৈ টেষ্টটো ষ্টাফিংটোৱে কৰি দিয়ে আৰু বেছি তেল দি দিলে ভাল নালাগিব অলপ গেছেও ধৰে ন আৰু এয়া চাওক মই সবফালে অলপ অলপকে তেল দি এয়া ফ্ৰাই কৰি আছো পিছৰ পাৰাঠাকেইটা যে ইমানেই ফুলিছে নহয় কিন্তু মই গোটেইকেইটা ভিডিঅ' নকৰিলো কাৰণ বহুত বেছি লং হৈ যাব আৰু একেটা বস্তুৱে মানে কিমান দেখাই থাকিম ন এটা পাৰাঠা হেকি দেখালেই হৈ যায় সেইটো কাৰণে ভিডিঅ' নকৰিলো তথাপিতো যোনখন ইয়াৰ পিছতে বনাইছিলো সেইখন মই অকনমানকে ভিডিঅ' এটা কৰি ৰাখিছিলো বৰ দেখাবৰ কাৰণে আৰু এয়া চাওক আমাৰ পাৰাঠা ৰেডি হৈ গ'ল এই দুইফালৰ পৰা পুৰা ৰঙা ৰঙা হোৱালৈকে আমি হেকিব লাগিব তেতিয়া ভিতৰটো ধুনীয়াকে হৈ যায় ভিতৰত যেটো কেঁচা নহৰু আছে ধুনীয়াকে হেতু সিজি যায় আৰু এয়া চাওক পিছৰ গোটেইখন পাৰাঠা এনেকৈ ফুলিছিলে মই ইমান ভিডিঅ' নকৰিলো কাৰণ গোটেইখিনিনো কি দেখাম বোলো সেইকাৰণে নকৰিলো মই কি কৈছিলো যে কেঁচা নহৰু দিয়া আছে ভিতৰত হেতু গোন্ধটো এই পাৰাঠাটো যিমান আমি হেকি থাকিম ন লাহে লাহে মানে অলপ টাইম লৈ হেকিম তেতিয়া সেই ভিতৰৰ যোনটো নহৰু সোমাই আছে ন ষ্টাফিঙত হেতুৰ একো কেঁচা গোন্ধ নাথাকে আৰু ধুনীয়াকে হেতু সিজি যায় কাৰণ অকনমান নহৰুটো অকনমান গেছ পেলে সিজিয়ে যায় ন সেইকাৰণে আৰু এতিয়া মই এখন এখনকে তেনেদৰে গোটেইখিনি পাৰাঠা হেকি ললো আৰু খালো ভিডিঅ' কৰিবহে নহলে খালি আলু পাৰাঠা বনাই হৈ গ'ল তাৰপিছত আমি খালো ভাবিছিলো কি খাওঁতে দেখাম বুলি কেনেকুৱা হৈছে টেষ্টটো বোলো আপোনালোকৰ আগতে ৰিয়েকশ্যন দেখাম কিন্তু ইমানে বেছি ভোক লাগিলে বনাইছো আৰু খাইছো মানে ৰখিবলৈ সময় নহ'লে বঢ়িয়া হৈছে বুলি কৈছে এতিয়া অকল হাজবেণ্ডে খাবলৈ আছে থৈ দিছো ভাতকেইছত বাকী আমি চবেই খাই ললো এয়া হাজবেণ্ডৰ কাৰণে আছে সেই এফালটো মই ভাঙি খালো মই মানে এটা আৰু এফাল খালো দুটা খাব নোৱাৰি যে সেইটো কেনেকুৱা হৈছে ভাল হৈছে মজা আৰু খাই কৰি এতিয়া মই আহিছো ঘৰলৈ কাৰণ আমাৰ ঘৰতটো মানুহ নাথাকে আপোনালোকে জানেই মানে হাজবেণ্ড আৰু আবা থাকে মাইকী মানুহ নাথাকে অকল ময়ে সেইকাৰণে আমাৰ ঘৰটো বহুত বেছি লেতেৰা হয় হাজবেণ্ডে ওপৰে পৰা বিছনাখন পাৰে ব্লেংকেটখন জাপে আৰু অকনমান ৰুমটো সাৰি দিয়ে তাৰ বাদ বাকি এই ড্ৰেছিং চাফা কৰা ট্ৰাংকৰ ওপৰ ফ্ৰিজৰ ওপৰ চাফা কৰা মকৰা চাফা কৰা কিমান কাম থাকে এটা ঘৰত এটা ৰুমতে কিমানখিনি কাম থাকে তো সেইবোৰ নাজানে বাৰু কৰিবলৈ আৰু নকৰেও মানে কেতিয়াও কৰি পোৱা নাই ন আচলতে মাইকী মানুহৰে সেইবোৰ কাম মতা মানুহে ইমানখিনি চাফা কৰিব লাগে নাজানে মানে এতিয়া হাজবেণ্ডে কয় যে ঘৰটো চাফাই হৈ আছে কিন্তু মই গৈ দেখো যে চাফা হৈ থকা নাই বহুত লেতেৰা হৈ আছে আৰু এই পিলকেইটাও ভৰাই দিম বোলো মই নাই যিহেতু এনে লেতেৰা হৈ থাকিব সেইটো কাৰণে অলপ বস্তুবোৰ ওপৰত যিবোৰ ওলাই আছে সেইবোৰ জাঁচবোৰ ভিতৰত ভৰাই কাপোৰ কানি অলপ ভালকে জাপি আৰু এইবোৰ অলপ ধূলি মাকতিবোৰ চাফ চিকুণ কৰি থৈ আহিলো ইমানেই ধূলি নহয় ঘৰটোত বেলেগ লেতেৰা বুলিবলৈ একোৱে নাই অকল ধূলিহে আছে জানেনে চাগে চবৰে ঘৰতে ধূলি হৈছে এতিয়া এইটো চিজনত ধূলিটো হয়ে বেছিকে আৰু এইফালে ড্ৰেছিংখনতো পুৰা লেতেৰা মই মানে ইমান চাপৰি পেলি কাম কৰা নাই হাজবেণ্ডে দেখিলে বকিব ওপৰে পৰা যিমানকণ পাৰো সিমানকণ কৰিলো আৰু সব এইবোৰ কাপোৰ যিমান পাৰো মই সবতে কাপোৰ পাৰিয়ে থবলৈ চেষ্টা কৰো যাতে ধূলিটো বস্তুবোৰত নালাগি কাপোৰতে লাগে তথাপিতো ধূলিটো হ'বই সেই কাপোৰ কানিবোৰকে জোকাৰি দিছো আৰু এইবোৰ ধোৱা নাই যিহেতু আকৌ মই যামেইগে নানী ঘৰলৈ সেইকাৰণে দুদিনৰ কাৰণে এইবোৰ কি ধুম যেতিয়া আহিম মানে বহুত দিন থাকিবলৈ মানে একেবাৰে তেতিয়া ধুম আৰু বোলো এইবোৰ নহলে আকৌ লেতেৰাই হ'ব তাকে ওপৰে পৰা যিমানখন টাইম থাকিলো যিমানখিনি চাফা কৰিব পাৰিলো সিমানখিনি কৰিলো আৰু বাকি বস্তু ড্ৰেছিঙত কিবা কিবি ওলাই আছিলে সেইবোৰ সব ভৰাই থৈ আহিলো কাৰণ ওলাই থাকিলে বেছি ধূলি হৈ গৈ থাকে ন আৰু এইফালে জাইনেমাজ কেইখন থৈ দিছো আৰু এই ঘড়ীটো যে আজি ভাঙি গ'ল নহয় হাজবেণ্ডে মকৰা চাফা কৰিছিলে ওপৰত এইটো ঘড়ী তেতিয়াই ভাঙিলে উপায় নাই কাম কৰিব দিলেও কাম বহালেহে এটাই ঘড়ী আছিলে ভাল এটাও ভাঙি গ'ল আগফালৰ মোৰ ঘড়ীটোতো বেটেৰী বেয়া হ'লেই মানে ঘড়ীটোৱে কিবা এটা বেয়া হ'ল আৰু এইফালে চাওক মই গোটেইবোৰ ঢাকি ঢুকি গৈছো আৰু এইবোৰ যে মই কিমান চাফা কৰি থাকো এতিয়া ধূলিয়ে একেবাৰে পুট খাই গৈছে মানে
এতিয়া আৰু মুচি থাকিবলৈ নোৱাৰো এইবোৰ কি কৰিম যেতিয়া আকৌ পাৰিম তেতিয়া আকৌ চাফ চাফাই কৰি যাম আৰু লাগি যাম সদায় মুচো মই ফাৰ্নিচাৰবোৰ ইমান মানে ধূলি আমাৰ ঘৰতে আৰু এইফালে চাওক এইজোপা বগেনভিলিয়া মোৰ এবাৰ ফাৰ্ষ্ট টাইম ফুলিছে টাবত আছিলে ইজোপা টাবতে আছিলে এবাৰ টাবৰ পৰা গৈ তলত শিপা ধৰিলেগে আৰু বাকী গোটেই ফুলখিনি ইমান ধুনীয়াকে ফুলি আছে নহয় মই বাৰু নাই তথাপিতো আবাই পানী দি থাকে সেইটো কাৰণে মানে ফুলি আছে আৰু এইফালে জলকীয়াও লাগি আছে টাবতে দি থোৱা আছে সেয়া দেখিছেনে বাৰু জলকীয়াও লাগি আছে পুৰা আৰু এইফালে আবাই ভোট জলকীয়া পুলিও পচাইছিলে ওলালে সেয়া ৰুই থৈছে এইফালে কণ বিলাহীও লাগি আছে আবাই লাগি থাকে আৰু এইবোৰত লাগি থাকে মানে কিনো পানী অকণমান দি দিয়ে কিন্তু কিছুমান ফুলত পানী বেছি প্ৰয়োজন নহয় সেইবিলাক ফুলত অভাৰ পানী দি দিছে আৰু ফুল তাৰমানে মৰি গৈছে চব ৰঙা ৰঙা হৈ গৈছেগে এভৰিৱান আজি বহুত দিনৰ মূৰত মোৰ নিজৰ ৰুমটোৰ পৰা ব্লগ যামেগে বাৰু এতিয়া কাইলৈ আহিম মানে কি হ'ল জানে আপোনালোকে যদি মই ব্লগ কণ্টিনিউ চাই আছে আগৰ পৰাই যে আমি আগে আহি চাফ চাফাই কৰিব লাগে আমাৰ ঘৰত থাকিবলৈ কাৰণ আমাৰ ঘৰত মাইকী মানুহ নাই অকল মই আৰু কিচেন চাফা আজি নকৰিলোঁ আৰু আবাই কাঁহী ধুই থৈছোঁ ক'লে নোৱাৰিলোঁগৈ মানে কঁকালত ধৰি গৈছে এতিয়া মই একদম কঁকাল বিষাইছে বহুত আণ্টি আহিছিলে আণ্টিয়ে কাপোৰ ধুলে বাকী সেই চোফা টোফা জোকাৰি মেলি সেইবোৰ চব ঢাকি ঢুকি দিলোঁ আৰু ৰুমটো যিমান পাৰোঁ ক্লিন কৰিলোঁ ৰুমটো বাৰু হাজবেণ্ডে ক্লিন কৰিয়ে থয় ইমান লেতেৰা হ'বলৈ নাপায় ৰুমটো খালি সেইটো পাৰ্ট মানে য'ত হাজবেণ্ডে ইমান কৰিব নোৱাৰে ওলাই যাব লাগে ক'তনো ইমান কাম কৰি থাকিব এইবোৰ চব চাফ চাফাই কৰিলোঁ আবাইতে মানে চাফাই একেবাৰে নকৰে অকল লেতেৰা কৰে সেইকাৰণে মানে দিগদাৰ হৈ যায় তো চাফ চাফাই আজি কৰিলোঁ কালি আহিম থাকিম আৰু দুদিন ঘৰত দেখি শুকাই গৈছে কাম কৰোঁতে বাকী ফুলবোৰ ঠিকে আছে আবাই পানী দি আছে মানে যেইকেইজোপা আছে আৰু ফুল ইমানটো ফুল নায়েই মোৰ কলকাতা যাওঁতে চব ফুল মৰিয়ে গ'ল তো যিকেইটা আছে আবাই পানী চানী দি আছে সেইটো কাৰণে ভাল হৈ আছে মামীহঁতৰ ঘৰলৈ অলপমান ফুলৰ পুলি লৈছোঁ সেইখিনি দি পঠিয়াম আৰু তাকে সেয়াই আৰু এতিয়া আকৌ মাহঁতৰ ঘৰলৈ আহি গ'লোঁ আহি মই নামাজ পঢ়ি উঠিলোঁ নামাজ পঢ়িলোঁ কোৰাণ চেপ পঢ়িলোঁ তাৰপিছত এতিয়া মই তচবি লৈ আছোঁ এভৰিৱান তো মই আহিলোঁ ঘৰলৈ মানে ঘৰৰ পৰা মাহঁতৰ ঘৰলৈ আহিলোঁ ঘৰত পূৰা কাম বন কৰা হৈ গ'ল কঁকাল বিষাইছে এতিয়া থাকিব পৰা নাই আহিয়ে ধুম মানে মই বিছনাত পৰিলেতো এতিয়া উঠিব নোৱাৰিম সেইটো কাৰণে মই নামাজ পঢ়ি আজৰি হৈ ল'লোঁ তচবি ল'লোঁ এতিয়া ভাত খাবলৈ আছে 2টা বাজি গৈছে সময় আৰু ভাত খাম আৰু বাকী ঘৰত নাথাকিলে সেয়াই থাকিবলৈও দিগদাৰ মানুহ নাই কাৰণে অসুবিধা হয় নাথাকিলেও মানে ঘৰটো ইমান লেতেৰা হৈ যায় ন আৰু বিয়াৰ পিছত মানে কি হয় যিমানেই য'ত থাকক মানে নিজৰ যোনখন ঘৰলৈ বিয়া হৈছে সেইখন ঘৰৰ চিন্তাই বেছি হৈ থাকে তো মোৰ তেনেকুৱাই হয় কেনেকৈ ঘৰখন চাফা কৰোঁ যেনেকুৱাই হওক ঘৰখন লাগিলে যিমানটোৱে বনোৱা হওক ইনকমপ্লিটেই হওক লাগিলে কেঁচা ঘৰেই হওক লাগিলে যেনেকুৱাই হওক নিজৰ ঘৰখন নিজৰে তো সেইখন ভালকৈ চাফ চিকুণ কৰি থোৱাটো আচলতে বেছি দৰকাৰী এতিয়া বাৰু মই কৰিবলৈ নোৱাৰাই হৈ আহিছোঁ লাহে লাহে আৰু কৰিবলৈ নোৱাৰাই হৈ যাম তথাপিতো যিকণ পাৰোঁ কৰি থৈ আহিলোঁ আৰু কাইলৈ যাম ভাবিছোঁ ঘৰলৈ থাকিম 2 দিন চাগে আৰু থাকিবই নিদিয়ে হাজবেণ্ডে অকলে থাকিব লাগে নাহিলেতো ওলাই মেলি যাবলগীয়া হয় সেইটো কাৰণে থাকিব নিদিয়ে আকৌ মই আজি থাকিমেই কৈছোঁ থাকিব নিদিলে লৈ নিলে মই কৈছোঁ একো থাকিব পাৰিম দিয়া এদিন বা 2 দিন থাকোঁ আৰু ভাবিছোঁ তাকে চাওঁ কি হয় মানুহ নহ'লে বহুত বেছি অসুবিধা হয় বিশেষকৈ শাহুৰ কমিটো মানে মই এতিয়া বহুত বেছিয়ে অনুভৱ কৰিছোঁ তাৰ আগলৈকে মই অনুভৱ কৰা নাছিলোঁ সঁচা কথা কৈছোঁ মানে নাই বুলি ভাবোঁ কিন্তু মানে কিয় নাই এনেকুৱা ফিল নহয় মানে কিন্তু এতিয়া এনেকুৱা লাগে যে প্ৰত্যেকটো খোজতে কিয় নাই মানে শাহু থকা হ'লে চাগে মোৰ বেলেগে চিন হ'লহেঁতেন এনেকুৱা নহ'লহেঁতেন বা মই ঘৰত থাকিব পাৰিলহেঁতেন এনেকুৱা নিচিনা হয় আৰু কি কৰিম আৰু যিটো আল্লাই দিয়ে সেইটোৱে ল'ব লাগিব যিটো নাই সেইটো আৰু উপায় নাই ভাবি চিন্তি ন তেনেকৈ চলি গৈ থাকিব লাগিব তেনেকৈ সকলো চলি আছে মোৰতো মা ঘৰৰ ওচৰত আছে কিছুমানতো মাকৰ ঘৰ নাথাকে ওচৰত কেনেকৈ থাকে ন সেইবোৰকে ভাবি মেলি আছোঁ আৰু মানুহজনৰ চৰ্দি লাগিছে তাকে মাথাটো বহুত বিষাই আছে বোলে টেবলেট এটা খালে বাৰু তথাপিতো ভালেই পোৱা নাই মই বোলো অকণমান মাথাটো পিটিকি দিওঁ আৰু ফোনটো আহিয়ে থাকে নহয় আৰাম কৰিবলৈ সময়ে নাপায় গা বেয়া লাগিলেও কিবা হ'লেও ফোনটো থাকিবই তাকে মই বোলো ফোনটো অকণমান থৈ দিয়া আৰু অকণমান শুই লোৱা তেতিয়াহে গাটো ভাল লাগিব তাকে মই মাথাটো অকণ মালিচ কৰি দি আছোঁ এয়া মগিবৰ বাদত নামাজ পঢ়া হোৱাৰ পিছত মই বিছনাতে পৰি আছিলোঁ আৰু এইফালে অলপ বিছনাত পৰি দিছে আহি চৰ্দি লাগিছে কাৰণে ভাল লাগিছে নে অকণমান টেবলেটটো খালা নহয় ন এতিয়া মোৰ টেবলেট আনিছে এইখিনি এইগাল মোৰ আনিছে টেবলেট
এগাল আছে এফালে ৰঙা চাহ কাপ দি দিছোঁ খাবলৈ আদা দি আৰু এফালে মই বনাইছোঁ জালুকীয়া চিকেন গাটো ভাল লাগে কাৰণে কিন্তু ৰেচিপিটো শ্বেয়াৰ কৰিম ভাবিছিলোঁ তেনেকুৱাতে মানে কিবা এটা পুৰিলে মানে শুকান জলকীয়া পুৰি দিলে যাৰ কাৰণে ইমানেই বেছি নাকত আৰু ডিঙিত ধৰিলে যে মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ যেন তেন পাতিলোঁহে মানে এয়া বনাই আছোঁ মই জালুকীয়া চিকেন ৰেচিপিটো যে দিম ভাবিছিলোঁ দেই দিবলৈ নোৱাৰিলোঁ অকল যদি বনাওঁ তেতিয়া দিম এভৰিৱান এতিয়া সময় হৈছে 8:30 আৰু আমাৰ ঘৰলৈ আহিছিলে ওচৰৰ বৌ আৰু বাগৰাকী আহিছিলে মোৰ মানে খবৰ কৰিবলৈ কাৰণে তো তাহাঁতি থাকোঁতে মই ভিডিঅ' কৰিবলৈ নহ'লে একদম পাহৰি গ'লোঁ মই অলপ হ'লেও ক্লিপটো ল'ব পাৰিলোঁহেঁতেন মানে বহুত বেছি নকৰিলোঁ কিন্তু পাহৰি গ'লোঁ মানে কণ্টিনিউ ভিডিঅ' নকৰিলে পাহৰি যোৱা যায় আৰু বিশেষকৈ মানে এনি টাইম যদি ভাবি থাকোঁ যে ভিডিঅ' কৰিমেই তেতিয়া কৰা হয় নহ'লে পাহৰিয়ে থাকোঁ আৰু বহুত দিনৰ পিছত লগ পালে বাজনীকো বহুত দিনৰ পিছত লগ পালোঁ যে সেইকাৰণে কথা পাতি থাকিয়ে গ'ল ভিডিঅ' কৰিবলৈ বাট যি কি নহওক আজিৰ দিনটোত তেনেহ'লেও মই এটা কমপ্লিট ব্লগ বনাইছোঁ মানে এদিনত ইমান দীঘলীয়া ব্লগ এটা বনিছে মোৰ পৰা বহুত দিনৰ পিছত আৰু যদিহে আপোনালোকে ব্লগটো চাই অলপো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব কমেণ্ট কৰিলেহে মই গম পাম আপোনালোকে চাই কেনেকুৱা পাইছে যিয়ে হওক কমেণ্ট এটা কৰিব ভাল লাগে কমেণ্ট কৰিলে আৰু লগতে লাইকো কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই তেনেহ'লে ফেচবুকৰ পেজটো মোৰ ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' লাভ ইউ অল